মইতো তেনেকুৱা একো গম নাপাওঁ। আমি জানাত আমাক মাতা হৈছে কাৰণ আমাৰ 40 দিনীয়া প্ৰগ্ৰাম এটা লঞ্চ কৰা হৈছে যোৱাকালি অল ইণ্ডিয়াতে লঞ্চ কৰা হৈছে আৰু গুৱাহাটীতো এনেকুৱা প্ৰগ্ৰামটো আছে 40 দিনীয়া প্ৰগ্ৰাম। সেই প্ৰগ্ৰামটোৰ কাৰণে আজি কথা পাতিবলৈ আৰু গোটেই ডিছকাছ কৰিবলৈ মাতা হৈছে। কিন্তু আপুনি এতিয়া যিটো কথা ক'লে বাকী দুজন বিধায়কে বেলেগ মানে আপুনি যিটো কথা কৈছে সেইটোৰ লগত মিলা নাই, আগৰ বিধায়কজনে যিটো কথা কৈছে ইজনৰ লগত সিজনৰ মানে একো কথাবিলাকৰ মিল নাই। মই বাকী দুজন বিধায়ককতো লগ পোৱা নাই, কিন্তু মই যিমানখিনি জানো এইখিনিয়ে ক'ব পাৰিম। মোক মাতা হৈছে এইটো কৈ যে 40 দিনীয়া যোনটো প্ৰগ্ৰামটো আছে সেই প্ৰগ্ৰামটোৰ কাৰণে ডিছকাছ কৰিবলৈ মোক মাতা হৈছে। কিন্তু সেইদিনা ঘটনাটো কি হৈছিলে মানে গৌৰৱ গগৈৰ লগত আপোনাৰ মানে কি হৈছিলে? নাই এনেকুৱা দেৰিকে পোৱাৰ কাৰণে গোটেই কথা এনেকুৱা একো হোৱা নাই। মই বহুতবাৰ এইটো অলৰেডি মই ক'লোঁ যে এইবিলাক তেনেকুৱা একোৱেই হোৱা নাছিলে। এইটো পূৰা কাল্পনিক এটা কথা আৰু এনেকুৱা একো কথা হোৱাই নাছিলে কেতিয়াও। চাওক এতিয়া মই ভিতৰত গ'লেহে গম পাম, কাৰণ মই যোনটো বস্তু গম পাওঁ, কাৰণ মোক মাতা হৈছে ইয়াতে প্ৰগ্ৰামটোৰ বিষয়ে আলোচনা কৰিবলৈ মাতা হৈছে আৰু একৰ্ডিংলি মই আহিছোঁ। বিষয়টো এনেকুৱা চৰ্চা আছে যুৱয়া নামক এতিয়া যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হ'ব আৰু তাৰ কাৰণে নিৰ্বাচনী প্ৰক্ৰিয়া ইতিমধ্যে খুব খৰতকীয়াকৈ আৰম্ভ কৰিব। চাওক নিৰ্বাচনী প্ৰক্ৰিয়াটো এনেও আৰম্ভ হ'ব, কাৰণ মোৰ 3 বছৰ এনেও কমপ্লিট হ'ল। তো 3 বছৰ কমপ্লিট হ'লে এনেও নিৰ্বাচন হয়, এইটোতো প্ৰচেছে হয়। চ' এইটো কাৰণেতো স্পেচিয়েল কোনো ডিছকাশ্যন নালাগে, এইটোতো প্ৰচেছে হয় বাৰু। কাঞ্জিত হ'ব নেকি নেক্সট সভাপতি? এইটোতো ইলেকশ্যন হ'লে ডিচাইড গম পাম কি হ'ব। থেংক ইউ।